আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টিত যিসকলে বিভিন্ন যিবিলাক কোৰ্চ আছে সেই কোৰ্চবিলাক যদি কৰিব বিচাৰে কোৰ্চ অৰ্থাৎ ফৰেনচিক সায়েন্স হওক বা ফৰেনচিক বায়োটেকনলজি হওক সাইবাৰ সিকিউৰিটি হওক আৰ্টিফিচিয়েল ইন্টেলিজেন্স AI ডাটা সায়েন্স সাইবাৰ সিকিউৰিটি ক্ষেত্ৰত ডিজিটেল ফৰেনচিক হওক এই যিবিলাক কোৰ্চ আছে ক্লিনিক্যাল সাইকোলজি LLM তাৰপিছত আপোনালোকৰ ফৰেনচিক ফাৰ্মাসী MBA ফৰেনচিক একাউন্টিং MSc নেনো টেকনলজি তাৰপিছত টক্সিকোলজি হোমল্যান্ড সিকিউৰিটি এইখিনি যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এডমিশন ল'ব পাৰে যেহেতু নেশনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্সিটিৰ ফালৰ পৰা এডমিশনৰ যিখন নোটিফিকেশন হেয়া আহিছে আৰু আপোনালোকে এপ্লাই কৰিবৰ বাবে সাধাৰণতে যেটো ডেট তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে আপোনালোকক এই ভিডিঅ'টিত কিনো আসলতে আপোনালোকে কোৰ্স ইয়াত এভেইলেবল হৈছে আপোনালোকক সেইখিনি জনাম লগতে আপোনালোকৰ এপ্লাই ডেটনো কেতিয়া লাষ্ট ডেট হেয়াও জনাম এলিজিবিলিটি কি দৰকাৰ হ'ব আপোনালোকক হেয়া দেখাবলৈ চেষ্টা কৰিম সো আপোনালোকে ভিডিঅ'টি হেকলৈকে চাব যেহেতু মই ভাবিলো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যিসকলে ভাবিছে যে ডিগ্ৰী কৰাৰ পৰিৱৰ্তে আপোনালোকে যদি বেলেগ কিবা কিবি লাইনতো যাওঁ বুলি ভাবিছে তেওঁলোকে আসলতে যাব পাৰে সো প্ৰথমতে আপোনালোকে এই ওপৰত নোটিফিকেশনখন ইতিমধ্যে দেখাইছে এটো হৈছে নেশনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্সিটিৰ হয় আৰু ইয়াৰ আপোনালোকৰ কোট কেম্পাছ আছে দেখিছে NFSU কেম্পাছ এট গান্ধীনগৰ দিল্লী ত্ৰিপুৰা গোৱা ভোপাল পুনে ধাৰৱাড মণিপুৰ গুৱাহাটী ভুৱনেশ্বৰ চেন্নাই ৰায়পুৰ জয়পুৰ আৰু নাগপুৰ এইকেইটাত আপোনালোকৰ এই যেটো NFSUৰ কেম্পাছ সাধাৰণতে আছে আৰু ইয়াত এডমিশনৰ বাবে কি আপোনালোকক কোৰ্স এভেইলেবল হৈছে স্কুল অফ ফৰেনচিক সায়েন্সৰ ফালৰ পৰা যদি চাই MSc ফৰেনচিক সায়েন্স আছে MNC ফৰেনচিক বায়োটেকনলজি আছে MSc মাল্টিমিডিয়া ফৰেনচিক্স আছে মাস কমিউনিকেশন এণ্ড ফৰেনচিক জাৰ্নালিজম আছে BSc MSc ফৰেনচিক সায়েন্স আছে প্ৰফেশনাল ডিপ্লোমা ইন ফিংগাৰপ্ৰিন্ট সায়েন্স আছে প্ৰফেশনাল ডিপ্লোমা ইন ফৰেনচিক ডকুমেন্ট এক্সামিনেশন আছে প্ৰফেশনাল ডিপ্লোমা ইন ক্ৰাইম সিন মেনেজমেন্ট আছে বা বিভিন্ন ধৰণৰ আৰু কোৰ্স আছে আপোনালোকৰ আছে সাইবাৰ সিকিউৰিটি যদি চাই তেনহলে MTech সাইবাৰ সিকিউৰিটি আছে MTech আৰ্টিফিচিয়েল ইন্টেলিজেন্স এণ্ড ডাটা সায়েন্স আছে MSc সাইবাৰ সিকিউৰিটি MSc ডিজিটেল ফৰেনচিক এণ্ড ইনফৰমেশন সিকিউৰিটি BTech MTech কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং প্ৰফেশনাল ডিপ্লোমা ইন সেমিকন্ডাক্টৰ সিকিউৰিটি professional diploma in cyber crime investigation behavior যদি ফৰেনচিকত যায় তেতিয়াহলে MPhil clinical psychology আছে MSc neuropsychology আছে MSc clinical psychology আছে forensic psychology আছে criminology আছে এইবিলাক আছে আপোনালোকৰ আৰু forensic justice আৰু policy studies যদি যায় তেতিয়াহলে LLM আছে আপোনালোকৰ BSc LLM আছে BBA LLM আছে professional diploma in cyber law আছে আৰু বহুত কেটা নেনো টেকনলজি ওপৰতো আপোনালোকে কৰিব পাৰে ফুড টেকনলজি কৰিব পাৰে সিভিল ইঞ্জিনিয়াৰিং কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে তাৰ পাছত MSc টক্সিকোলজি আছে তাৰ পাছত ফৰেনচিক আৰ্কিঅলজি আছে হোমল্যান্ড সিকিউৰিটি আছে পুলিশ এণ্ড সিকিউৰিটি ষ্টাডিজ আছে ডিপ্লোমা ইন সিকিউৰিটি ষ্টাডিজ আছে একাউন্টিংৰ ক্ষেত্ৰতো আপোনালোকে ল'ব পাৰে ফৰেনচিক ফাৰ্মাসী ক্ষেত্ৰত ল'ব পাৰে কেমিষ্ট্ৰি আছে বিভিন্ন ধৰণৰ আসলতে কোৰ্স বিলাক এভেইলেবল হৈ আছে আপোনালোকক কেইটামান কোৰ্সৰ বিষয়ে ইতিমধ্যে আপোনালোকক অৱগত কৰিলো আৰু এই যেটো আসলতে পেজ আপোনালোকে পাই যাব পাৰে nfsu.ac.in ত আপোনালোকে গলে আপোনালোকে এটো পাব এতিয়া কথাটো হল আপোনালোকৰ এটো এডমিশন ষ্টাৰ্ট হৈছে 18 মাৰ্চ 2025 ৰ পৰা আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 5 মে 2025 লৈকে হেটো আপোনালোকে কৰিব পাৰিব আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে ইয়াত ক্লিক হিয়াৰ টু এপ্লাই যদি আপোনালোকে যায় ডাইৰেক্টলি আপোনালোকৰ হেই যেটো এপ্লাই যেটো পেজ হেই পেজটো আহিব আপোনালোকে তাতো এপ্লাই কৰিব পাৰে এতিয়া আপোনালোকৰ এলিজিবিলিটি দৰকাৰ হ'ব কি আৰু আপোনালোকে আসলতে ইয়াত কিমাননো ফিজ দিব লাগিব তাৰ বিষয়ে আসলতে ইয়াত ডিটেইলছত উল্লেখ কৰিছে মই হেখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কি আসলতে ডিটেইলছ আছে হেখিনি আপোনালোকক মই দেখুৱাই দিছো প্ৰথমতে আপোনালোকৰ যদি MSc ফৰেনচিক সায়েন্স কৰিব বিচাৰে তেতিয়াহলে ইয়াৰ যেটো সেন্টাৰ সাধাৰণতে এটো গুৱাহাটীটো ইয়াৰ সেন্টাৰ আছে লগতে গান্ধীনগৰ দিল্লী গোৱা ত্ৰিপুৰা ভোপাল ভুৱনেশ্বৰ ৰায়পুৰ জয়পুৰ নাগপুৰ আৰু চেন্নাই গুৱাহাটী আছে এখিনি আছে আপোনালোকৰ সেন্টাৰ সিট কিমান আছে ইয়াত দিয়া আছে টিউশন ফিজ পাৰ সেমিস্টাৰ আপোনালোকৰ কিমান লাগিব হেতু দিয়া আছে এলিজিবিলিটি টো মই আপোনালোকক কৈ দিছো এলিজিবিলিটি হৈছে আপোনালোকৰ সায়েন্সত BSc হ'ব লাগিব মানে BSc ডিগ্ৰী থাকিব লাগিব আপোনালোকৰ ফৰেনচিক সায়েন্স পঢ়া যদি আপোনালোকৰ BSc আছে তেতিয়াহলে পাৰিব লগতে যদি বা আপোনালোকে ফৰেনচিক সায়েন্স যদি কৰিছিলে তেতিয়া পাৰিব মেডিচিনত যদি আপোনালোকে কৰিছিলে তেতিয়া পাৰিব ইঞ্জিনিয়াৰিং যদি কৰিছিলে পাৰিব ফাৰ্মাসীত কৰিব পাৰিব আপোনালোকে ডেন্টিষ্ট্ৰি হলে বিভিন্ন ধৰণৰ এইবিলাক যিবিলাক আছে হেখিনি কৰিব পাৰিব আৰু লগতে কিন্তু এটা কথা 55% আপোনালোকৰ জেনাৰেল OBC আৰু EWS ক্যাটাগৰী কাৰণে লাগিব আৰু 50% লাগিব SC ST আৰু PWD ক্যাটাগৰী কাৰণে সো এটো হৈছে আপোনালোকৰ এটো লগতে আপোনালোকে এন্ট্ৰেন্স টেষ্ট যেটো দিব লাগিব এন্ট্ৰেন্স টেষ্টৰ ক্ষেত্ৰত আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বেসিক্স অফ ফৰেনচিক সায়েন্স এইখিনি আপোনালোকৰ জানিব লাগিব অলপমান
এইটো 2 বছৰীয়া কোৰ্স গতিকে আপোনালোক তেনেকৈ MNC ফৰেনচিক বায়োটেকনলজি ক্ষেত্ৰত আপোনালোকৰ একেই আপোনালোকৰ ইয়াতো সায়েন্সত বায়োলজি বায়োকেমিষ্ট্ৰি বায়োটেকনলজিত আপোনালোকে BSc হ'ব লাগিব আৰু লগতে 55% মাৰ্কস আপোনালোকৰ থাকিব লাগিব আৰু বাকিখিনি ডিটেইলছ আপোনালোকে এই পেজটোত দেখা পাইছে হয়তো আপোনালোকে চাই ল'ব আৰু লগতে আপোনালোকৰ যেটো এন্ট্ৰেন্স সিলেবাস বা এন্ট্ৰেন্স টেষ্টৰ যেটো সিলেবাস আছে হেও দিয়া আছে আপোনালোকে ডিটেইলছখিনি সম্পূৰ্ণ দিয়া আছে আপোনালোকে এই পেজটোত যদি যায় nfsu.ac.in/admission এই পেজটোত যদি যায় তেতিয়াহলে আপোনালোকে তাতে অলৰেডি ক্লিক কৰিলে দেখাই পাই যাব ইয়াত আপোনালোকৰ গোটেই নটিফিকেশন বিলাক দিয়া আছে আপোনালোকে এপ্লাই কৰিব কেনেকৈ যদি আপোনালোকক লাগে এপ্লাই কেনেকৈ কৰিব লাগে হেয়া যদি আপোনালোকে বিচাৰে তেতিয়াহলে মই ভিডিও এটা মাধ্যমেদি আপোনালোকক জনাম বাৰু কিন্তু আপোনালোকে ইয়াত চাই ল'ব ফিজ বিলাক প্ৰায় 65000 আছে আৰু কিছুমান এডমিশনৰ বা কিছুমান আসলতে আপোনালোকৰ যেটো এডমিশন হ'ব এটো 35000 পাৰ সেমিষ্টাৰত আপোনালোকক বিচাৰিছে কিছুমান সমহীয়া কোৰ্স আছে কিছুমান 2 বছৰীয়া আছে কিছুমান এবছৰীয়া কোৰ্সও আছে আপোনালোকে ল'ব পাৰে ইয়াত এডমিশন যেহেতু বহুত গিটা ভাল আপোনালোকৰ ভাল যিবিলাক কোৰ্স আছে সেইখিনি আপোনালোকৰ अवेलेबल আছে আৰু ইয়াত লৈ ল'ব পাৰে আপোনালোকে সো আপোনালোকক জনালো আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেনলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি দিলে মানে ধন্যবাদ